আপোনাৰ যদি জন্ম যিকোনো ইংৰাজী মাহৰ 4 তাৰিখে হৈছে বা 13 তাৰিখে হৈছে, ইয়াৰ লগতে 22 তাৰিখে হৈছে, নহলে যদি 31 তাৰিখে হৈছে, এই গোটেই 4টা তাৰিখৰ ভিতৰত কোনোবা এটা তাৰিখত যদি আপোনাৰ জন্ম হৈছে, তেনেহলে ভিডিঅ'টো কেৱল আপোনালোকৰ বাবে আনিছো। আৰু 2025 বৰ্ষ আপোনাৰ বাবে কেনেকুৱা যাব, ভাল হবনে বেয়া হবনে, কি কি ক্ষেত্ৰত ভাল হব, কি কি ক্ষেত্ৰত বেয়া হব, সেই বিষয়ে আপোনালোকক মই সুন্দৰভাৱে জনাবলৈ গৈ আছো। কিন্তু তাৰ আগতে আপোনালোকে সৰুকে এটা কাম কৰিব লাগিব, ভিডিঅ'টো এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে। আৰু মই আশা কৰিছো আপোনালোকে ভিডিঅ'টো এনো লাইক কৰে, চেনেলটো সাবস্ক্ৰাইব কৰে আৰু বন্ধু বৰ্গৰ লগত যদি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে তেনেহলে আৰু বেছি ভাল হ'ব। আৰু মই কথা পাতিবলৈ গৈ আছো, আপোনাৰ যদি জন্ম যিকোনো ইংৰাজী মাহৰ 4 তাৰিখ, তাৰ লগতে 13 তাৰিখে হৈছে, 22 তাৰিখে হৈছে, নহলে 31 তাৰিখে যদি হৈছে, তেনেহলে সেই সকল ব্যক্তিৰ বাবে, এই 4টা তাৰিখত জন্ম হোৱা ব্যক্তিসকলৰ বাবে কেনেকুৱা হ'ব 2025 বৰ্ষ। আৰু প্ৰথমতে কম যে আপোনালোকক ৰুল কৰে আচলতে ৰাহুৱে। 4 তাৰিখে জন্ম হোৱা ব্যক্তিসকলক ৰুল কৰে ৰাহুৱে, 13 তাৰিখে জন্ম হোৱা ব্যক্তিসকলক ৰুল কৰে ৰাহুৱে, তাৰ লগতে 22 তাৰিখ, ইয়াৰ লগতে 31 তাৰিখে জন্ম হোৱা ব্যক্তিসকলক ৰুল কৰে ৰাহু গ্ৰহই। গতিকে ৰাহুৱে যেতিয়া আপোনালোকক ৰুল কৰে, গতিকে আপোনালোকৰ এইটো বহুত বেছি দেখা পাব 2025 বৰ্ষত ডিচিছন লওঁতে খেলি মেলি কৰিব। এটা ডাঙৰ সিদ্ধান্ত লবলৈ যাওঁতে আপোনালোকে কৰবাত নহয় কৰবাত খেলি মেলি কৰিব। গতিকে মই প্ৰথমতে কব বিচাৰিম যে 2025 বৰ্ষটো যিহেতু মঙ্গল গ্ৰহৰ বছৰ হবলৈ গৈ আছে, গতিকে আপোনাৰ বাবে ইমান বেছি কিন্তু ভাল নহব পাৰে। আপোনালোকে যিটো ভাবি আছে, যিটো কল্পনা কৰি আছে, এই কল্পনাৰ মতে হয়তো আপুনি ৰিজাল্ট নাপাব পাৰে। আৰু আপোনালোকে কষ্ট কৰিব লাগিব, যিটো আপোনালোকে ভাবি থাকে সেইটো কিন্তু নহব। আপোনালোকে এইটো কথা মনত ৰাখিব, যদি আপোনালোকে মাহেকত 20,000 টকা ইনকম কৰিবলৈ ভাবিব বা চেষ্টা কৰিব 20,000 টকা মই ইনকম কৰিম বুলি, কিন্তু 20,000 নহয় 10,000 টকাহে আপোনাৰ বেংক একাউণ্টত সোমাব বা আপুনি সিমানটো টকাহে আচলতে ইনকম কৰিব পাৰিব। গতিকে যিটো ভাবিব সেইটো নহয়, অকমান ওপৰত আপোনালোকে কথাবিলাক ভাবিব লাগিব। বোলে আপুনি 20,000 টকা সঁচাকৈ ইনকম কৰিম বুলি ভাবিছে, তেনেহলে 40,000 টকা আপুনি ভাবিব লাগিব মই মাহেকত ইমানটো ইনকম কৰিম। গতিকে আপোনালোকে যেনেকে ভাবে তেনেকৈ আচলতে ৰাহুৱে ফল নিদিয়ে, তাৰ বাবে আপোনালোকে আৰু ওপৰত কথাবিলাক ভাবিবলগীয়া হব পাৰে। আৰু আপোনাক যিহেতু ৰাহুৱে ৰুল কৰে, গতিকে আপোনালোকৰ যিটো দিমাগ হয় এইটো বহুত বেছি স্পীড চলে বা ইন্টেলিজেন্ট বুলি বেয়া নহব। কিন্তু কৰবাত নহয় কৰবাত আপুনি বেছি কথা কয় বাবে আপোনাক ইমান বেছি মানুহে গুৰুত্ব নিদিয়ে। গতিকে 2025 বৰ্ষত আপোনালোকে প্ৰথমটো নিয়ম মানিব লাগিব যে কথা কমকৈ কব, কাম বেছিকৈ কৰিব। হয়, কথা কমকৈ কব, কাম বেছিকৈ কৰিব, তেতিয়া আপুনি সুফল পাব। আৰু জবৰ ক্ষেত্ৰত বা ব্যৱসায়ৰ ক্ষেত্ৰত ইমান বেছি ভাল নহয় যদিও আপোনালোকে যদি হাৰ্ড ৱৰ্ক কৰে, আপোনালোকে যদি কষ্ট কৰে, তেনেহলে তাৰ নিশ্চয় ফল মঙ্গলে দিব। আৰু ৰাহু আৰু মঙ্গল গ্ৰহৰ মাজত ইমান বেছি ভাল কম্বিনেশ্যন নহয়। মঙ্গল গ্ৰহক আচলতে সেনাপতি বুলি কোৱা হয় আৰু ৰাহুক আচলতে চুৰ বুলি কোৱা হয়। গতিকে চুৰ আৰু সেনাপতিৰ মাজত বা পুলিচৰ মাজত ইমান বেছি আচলতে ভাল সম্পৰ্ক কেতিয়াও হ'ব নোৱাৰে। গতিকে সেইবাবে 2025 বৰ্ষত আপোনাৰ বাবে বহুত বেছি চেলেঞ্জ হবলৈ গৈ আছে। লাইফত আপোনালোকৰ বহুত বেছি আপ এণ্ড ডাউন আহিব। এই আজি আপোনাৰ ওচৰত টকা আছে, কাইলৈ কিন্তু আপোনাৰ হাতত এটকাও পইচা নাথাকিব পাৰে। এনেকুৱা ধৰণৰ অৱস্থা 2025 বৰ্ষত আপোনাৰ হ'ব পাৰে। গতিকে প্ৰথম কথা ডিচিপ্লিন, অবাবত পইচা খৰচ নকৰিব। আৰু জব বা ব্যৱসায় যদি আপোনালোকে কৰিব বিচাৰিছে নতুন বছৰত, তেনেহলে নিশ্চয় কৰিব পাৰে। কিন্তু ভাবি চিন্তি আপোনালোকে সিদ্ধান্ত ল'ব, ডিচিছন ল'ব, তেতিয়াহে আচলতে সকলো ঠিক হ'ব। সিদ্ধান্ত আপোনালোকে ভালকৈ ল'ব লাগিব, নহলে কিন্তু 2025 বৰ্ষত আপোনাক বহুত কিবা কিবি লোকচানৰ সন্মুখীন কৰাই দিব মঙ্গল গ্ৰহই। গতিকে মেৰিজৰ ক্ষেত্ৰত যদি মই কবলৈ যাওঁ, বিয়া আপোনাৰ হ'ব পাৰে যদি ৰখি আছিলে বিয়া। কিন্তু যিসকল এতিয়া বৰ্তমান সময়ত ৰিলেশ্যনশ্বিপত আছে, সম্পৰ্কত আছে বা বিবাহ আপোনাৰ হৈ গৈছে, হাজবেণ্ড ৱাইফৰ মাজতো কাজিয়া হোৱাৰ বহুত বেছি যুগ বৰ্তমান সময়ত দেখা পাইছো বা কাজিয়া হোৱাৰ চান্স বহুতে আছে। ৰিলেশ্যনশ্বিপত অকমান বেছি আপোনালোকৰ কাজিয়া হোৱাৰ চান্স মই দেখা পাইছো সাধাৰণতে। কাৰণ আপোনাৰ যিটো দিমাগ যেতিয়াই তেতিয়া আচলতে যিটি কথা চিন্তা কৰি থাকে, আপোনাৰ লাইফ পাৰ্টনাৰক বা আপোনাৰ GF হওক বা বয়ফ্ৰেণ্ডক আপুনি হয়তো এনে অবাবতে সন্দেহ কৰে। গতিকে এইটো ভুল আপোনালোকে নকৰিব। যদি সন্দেহ কৰে তেনেহলে আপোনাৰ ৰিলেশ্যনশ্বিপত প্ৰব্লেম আহিব। এইটো কথা মনত ৰাখিব। আৰু মানিৰ ক্ষেত্ৰত, ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে কষ্ট কৰিব লাগিব। পইচা আপুনি ভালকৈ যদি ডিসিপ্লিন ভাবে যদি খৰচ কৰে, তেনেহলে নিশ্চয় আপোনাৰ হাতত থাকিব, নহলে কিন্তু পইচা আহিব আৰু যাব। এই কথা আপোনালোকে মনত ৰাখিব। আৰু 2025 বৰ্ষটো একেবাৰে সুন্দৰ কৰিবলৈ আপোনালোকে নিশ্চয় মঙ্গল গ্ৰহৰ বছৰত হনুমানৰ যদি নাম লয় তেনেহলে ভাল হ'ব। আৰু মই সকলোকে কৈছো যে হনুমানৰ নাম আপোনালোকে লওক, 2025 বৰ্ষত আপোনাৰ বাবে একেবাৰে শুভ হৈ তুলিব। বাকি যি কি নহওক এই ভিডিঅ'টো ইমানটোৱে আছিল। থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।